ষ্টুডিঅ'ত মই চুম শ্ৰীভূমিত দুধৰ্ষ চুৰ ওলাইছে আৰু সেই দুধৰ্ষ চুৰগীটাক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গভাইট চুৰ আৰু সেই গভাইট চুৰগীটাই এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আৰু সেইকেইটা হৈছে এতিয়া আৰক্ষীৰ জালত যিকেইটা চুৰ পৰিছে সেইকেইটা হৈছে আব্দুৰ ৰৌফ নাজিৰ ৰৌফ সুৰজিত চন্দ্ৰ দাস আৰু শামসুল হক আৰছান আহমেদ আৰু ফজল উদ্দিনক এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে তাৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে লৈছো সবিস্তাৰে খবৰ আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ চুৰৰ গেং এতিয়া আৰক্ষীৰ জালত দুধৰ্ষ চুৰৰ গেঙক পেলাইছে কিয়নো আব্দুৰ ৰৌফ নাজিৰ ৰৌফ আৰু সুৰজিত চন্দ্ৰ দাসক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শামসুল হক লগতে আৰছান আহমেদ আৰু ফজল উদ্দিনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দীৰ্ঘদিন ধৰি শ্ৰীভূমি জিলাত চুৰৰ গেংটোৱে সন্ত্ৰাস চলাইছিল আৰু চুৰকেইটাৰ পৰা এখন বাহন বৃহৎ পৰিমাণৰ সুপাৰী জব্দ কৰিছে আৰক্ষীয়ে আমি জনাইছো এই খবৰ এতিয়া আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ চুৰৰ গেং আব্দুৰ ৰৌফ নাজিৰ ৰৌফ সুৰজিত চন্দ্ৰ দাস শামসুল হক আৰছান আহমেদ আৰু ফজল উদ্দিনক গ্ৰেপ্তাৰ কৰিছে লগতে দীৰ্ঘদিন ধৰি শ্ৰীভূমি জিলাত চুৰৰ গেংটোৱে সন্ত্ৰাস চলাইছিলে আৰু তাৰ পাছতেই এটা চুৰকেইটাৰ পৰা এখন বাহন বৃহৎ পৰিমাণৰ সুপাৰী জব্দ কৰিছে আৰক্ষীয়ে জনাইছো আমি এই খবৰ এতিয়া দেখিবলৈ পাইছে কিদৰে এতিয়া আৰক্ষীৰ জালত পৰিছে সেই দুধৰ্ষ চুৰৰ গেংটো আৰক্ষীয়ে এতিয়া বহুতো সা সামগ্ৰী জব্দ কৰিছে সেই দুধৰ্ষ চুৰকেইটাৰ পৰা দেখিবলৈ পাইছে কি এতিয়া আৰক্ষীয়ে সেই দুধৰ্ষ চুৰকেইটাৰ পৰা জব্দ কৰিছে আমি জনাইছো এই খবৰ এতিয়া শামসুল হক আৰছান আহমেদ আৰু ফজল উদ্দিনক গ্ৰেপ্তাৰ কৰিছে লগতে আব্দুৰ ৰৌফ নাজিৰ ৰৌফ আৰু সুৰজিত চন্দ্ৰ দাসকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দীৰ্ঘদিন ধৰি শ্ৰীভূমিত গেংটোৱে সন্ত্ৰাস চলাই আছিলে দীৰ্ঘদিন ধৰি শ্ৰীভূমিত আৰু চুৰকেইটাৰ পৰা এখন বাহন বৃহৎ পৰিমাণৰ সুপাৰী জব্দ কৰিছে আৰক্ষীয়ে এই চুৰকেইটাৰ পৰা এখন বাহন আৰু সুপাৰী আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ কিয়নো দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিন ধৰি শ্ৰীভূমিত সন্ত্ৰাস চলাই আছিলে এই চুৰৰ গেংটোৱে আৰু দীৰ্ঘদিনে বহুতো লণ্ডভণ্ড কৰাৰ অভিযোগ আছে এই চুৰকেইটাৰ বিৰুদ্ধে কিয়নো বিভিন্ন জেগাত এই দুধৰ্ষ চুৰকেইটাই বহুতো কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু অৱশেষত আজি আৰক্ষীৰ জালত পৰিছে এই দুধৰ্ষ চুৰকেইটা এতিয়া আৰক্ষীয়ে এই দুধৰ্ষ চুৰকেইটাৰ পৰা বহুতো সা সামগ্ৰী জব্দ কৰিছে দেখিবলৈ পাইছে এতিয়া কি জব্দ কৰিছে এখন বাহন বৃহৎ পৰিমাণৰ সুপাৰী জব্দ কৰিছে আৰক্ষীয়ে লগতে শ্ৰীভূমি জিলাত চুৰৰ গেংটোৱে সন্ত্ৰাস চলাইছিলে এই চুৰকেইটাই শ্ৰীভূমিত সন্ত্ৰাস চলাইছিলে তাৰ পাছতেই আৰক্ষীয়ে এতিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যেনেকে আৰক্ষীৰ জালত পৰিছে এতিয়া দুধৰ্ষ চুৰৰ গেংটো আব্দুৰ ৰৌফ নাজিৰ ৰৌফ আৰু সুৰজিত চন্দ্ৰ দাস লগতে শামসুল হক আৰছান আহমেদ আৰু ফজল উদ্দিনক গ্ৰেপ্তাৰ কৰিছে পুনৰবাৰ জনাইছো সেই দুধৰ্ষ চুৰকেইটাৰ নাম আব্দুৰ ৰৌফ নাজিৰ ৰৌফ আৰু সুৰজিত চন্দ্ৰ দাস লগতে শামসুল হক আৰু আৰছান আহমেদ আৰু ফজল উদ্দিনক গ্ৰেপ্তাৰ কৰিছে কিয়নো দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আছিলে এই দুধৰ্ষ চুৰকেইটাই এই দুধৰ্ষ চুৰকেইটাৰ বিৰুদ্ধে পূৰ্বেও বহুতো গুৰুতৰ অভিযোগ আছে কিয়নো দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আছে এই দুধৰ্ষ চুৰকেইটাই জনাইছো এক খবৰ যে এতিয়া আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ চুৰৰ গেং আৰু চাৰিচকীয়া বাহনসহ জব্দ কৰিছে এতিয়া বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী নিৰ্দেশত আমি ৰিচেণ্টলি যি ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি অৰ্থাৎ মানে চুৰি বা ঘটনা লাগলাৰী ঘটনা আৰু আমাৰ ওচৰলৈ আহে ৰিপৰ্ট হয় তেনেকুৱা কেছবিলাকত আমি কঠোৰ পদক্ষেপ লোৱাৰ প্ৰচেষ্টা কৰি আছিলোঁ আৰু তাৰ ভিতৰত যোৱা 12 ঘণ্টা এতিয়া 24 ঘণ্টাই হ'ল প্ৰায় 24 ঘণ্টাত ক'ব পাৰোঁ 24 ঘণ্টাত আমি উল্লেখনীয় সফলতা লাভ কৰিছোঁ তাৰ 3টা যি ৰিপৰ্টেড আৰু ৰেজিষ্টাৰ্ড কেছ আছিলে 2টা বদৰপুৰৰ এটা শ্ৰীভূমিত এই 3টা কেছতে আমি যিসমূহ চুৰি হোৱা সামগ্ৰী আছিলে সেই সামগ্ৰীসমূহ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ
আৰু তিনিটা কেছতে আমি যোন অভিযুক্ত আছিলে যোন চুৰি কাৰ্যত লিপ্ত আছিল তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ। টোটেল 7জন আমি যোৱা 24 ঘণ্টাৰ ভিতৰত চুৰক কৰায়ত্ব কৰিছোঁ আৰু সেই সন্দৰ্ভত বদৰপুৰ PS কেছ নম্বৰ 93 2026, বদৰপুৰ PS কেছ নম্বৰ 92 2026 আৰু শ্ৰীভূমি কেছ নম্বৰ 157 2026 এইকেইটাৰ যি ৰেজিষ্টাৰ হোৱা কেছ তাৰ অধীনত চুৰি হোৱা সামগ্ৰীৰ ভিতৰত আমি LED TV, UPS, কালাৰ প্ৰজেক্টৰ, তাৰপিছত চুৰি হোৱা চুপাৰী বস্তা, চুপাৰী যি ৰোটা চুপাৰী আৰু তাৰ লগতে অন্যান্য ঘৰত এখন ঘৰৰ পৰা ঘৰৰ সা সামগ্ৰীও চুৰি হৈছিলে সেইখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। মুঠতে যি চুৰি হোৱা সম্পূৰ্ণ সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে 7জন চুৰ কৰা ব্যক্তিক আমি কৰায়ত্ব কৰাত সক্ষম হৈছোঁ। ইয়াৰ ভিতৰত যি শ্ৰীভূমি PSৰ কেছ 157ৰ কথা উল্লেখ কৰিছোঁ, ইয়াত ক'ব লাগিব যে 359 নম্বৰ শ্ৰীভূমি বিদ্যাপীঠ লংগায়ত যি অৱস্থিত তাৰ স্কুলৰ পৰা হৈছিলে গভৰ্ণমেণ্ট প্ৰপাৰ্টি, সেইখিনি গোটেইকেইটাই আমি LED TV, UPS, কালাৰ প্ৰজেক্টৰ যি কৈছোঁ সেইখিনি গোটেই উদ্ধাৰ কৰা হৈছে। মাননীয় SSP মহোদয়ৰ নিৰ্দেশত আমি ৰিচেণ্টলি যি ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি অৰ্থাৎ মানে যি চুৰি বা ঘটনা বাগলাৰীৰ ঘটনা আমাৰ ওচৰলৈ আহে ৰিপৰ্ট হয়, তেনেকুৱা কেছবিলাকত আমি কঠোৰ পদক্ষেপ লোৱাৰ প্ৰচেষ্টা কৰি আছিলোঁ আৰু তাৰ ভিতৰত যোৱা 12 ঘণ্টা, এতিয়া 24 ঘণ্টাই হ'ল, প্ৰায় 24 ঘণ্টাত আমি ক'ব পাৰোঁ 24 ঘণ্টাত আমি উল্লেখনীয় সফলতা লাভ কৰিছোঁ। তাৰ 3টা যি ৰিপৰ্টেড আৰু ৰেজিষ্টাৰ্ড কেছ আছিলে, 2টা বদৰপুৰৰ, 1টা শ্ৰীভূমি, এই 3টা কেছতে আমি যিসমূহ চুৰি হোৱা সামগ্ৰী আছিলে সেই সামগ্ৰীসমূহ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু 3টা কেছতে আমি যোন অভিযুক্ত আছিলে যোন চুৰি কাৰ্যত লিপ্ত আছিল তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ। টোটেল 7জন আমি যোৱা 24 ঘণ্টাৰ ভিতৰত চুৰক কৰায়ত্ব কৰিছোঁ আৰু সেই সন্দৰ্ভত বদৰপুৰ PS কেছ নম্বৰ 93 2026, বদৰপুৰ PS কেছ নম্বৰ 92 2026 আৰু শ্ৰীভূমি কেছ নম্বৰ 157 2026 এইকেইটাৰ যি ৰেজিষ্টাৰ হোৱা কেছ তাৰ অধীনত চুৰি হোৱা সামগ্ৰীৰ ভিতৰত আমি LED TV, UPS, কালাৰ প্ৰজেক্টৰ, তাৰপিছত চুৰি হোৱা চুপাৰী বস্তা, চুপাৰী যি ৰোটা চুপাৰী আৰু তাৰ লগতে অন্যান্য ঘৰত এখন ঘৰৰ পৰা ঘৰৰ সা সামগ্ৰীও চুৰি হৈছিলে সেইখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। মুঠতে যি চুৰি হোৱা সম্পূৰ্ণ সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে 7জন চুৰ কৰা ব্যক্তিক আমি কৰায়ত্ব কৰাত সক্ষম হৈছোঁ। ইয়াৰ ভিতৰত যি শ্ৰীভূমি PSৰ কেছ 157ৰ কথা উল্লেখ কৰিছোঁ, ইয়াত ক'ব লাগিব যে 359 নম্বৰ শ্ৰীভূমি বিদ্যাপীঠ লংগায়ত যি অৱস্থিত তাৰ স্কুলৰ পৰা হৈছিলে গভৰ্ণমেণ্ট প্ৰপাৰ্টি, সেইখিনি গোটেইকেইটাই আমি LED TV, UPS, কালাৰ প্ৰজেক্টৰ যি কৈছোঁ সেইখিনি গোটেই উদ্ধাৰ কৰা হৈছে।